দেখিছেনে এই ভিডিঅ'টো আজি 2 দিন আগৰ মই ভয়েস কভাৰ কৰিবলৈ সময় পোৱা নাই বাবে ভিডিঅ'টো দিয়া নাছিলোঁ। সেইদিনাখন বহুতকেইটা বেছি অৰ্ডাৰ আছিলে, তো মই ভাবিলোঁ যে এনেকৈ ঘৰত দাঙি নি থকাতকৈ দোকানৰ বাৰান্দাতে তেনেকৈ পাতি এখন পাৰি লওঁ আৰু লৈ নামবোৰ চাই এনেকৈ লিখি যাওঁ। তাৰমানে পাহৰি যাম, মোবাইলতো চবৰে নাম্বাৰবোৰ ছেভ কৰা নাযায় আৰু ছেভ কৰিলেও নামবোৰ পাহৰি যাওঁ। সেইবাবে মই এনেকৈ কাগজ এখনত গোটেইবোৰ নাম আৰু কি অৰ্ডাৰ কৰিছিল লিখি গৈছিলোঁ। আৰু দেখিছেনে এই যে যোৰাটো ইমান বেছি চেল হৈছে, মোৰ এভেইলেবলে নাইকিয়া হৈ গ'ল, তাৰমানে ষ্টকে নাইকিয়া হৈ গ'লগৈ, চব শেষ। তো আকৌ আহিব ষ্টক, বহুত মানুহ অপেক্ষা কৰি আছে, তেওঁলোকক এই ভিডিঅ'টোৰ যোগেদি কৈ দিওঁ আপোনালোকে সেইখিনি সময়ত যে মেছেজবোৰ দিছিলে আকৌ এবাৰ মেছেজ দিব। মই এইটো কাপোৰ আকৌ এভেইলেবল হ'লে মই আকৌ ভিডিঅ' দিম আৰু ষ্টেটাছত লগাম। নামবোৰ এনেকৈ লিখি গৈছোঁ, দেখিছেনে? তেওঁলোকে জানিছেই চাগে ন কাৰ পেক কৰি আছে, ইয়াতে চিনিয়ে পাব। গোটেইখিনি কাপোৰ যে ওলাই লৈছোঁ, গোটেইখিনি অৰ্ডাৰ আছিল। সৰু ফুলৰ গামোচা, চাদৰ মেখেলা, যোৰা, এক্সট্ৰা চাদৰ, এক্সট্ৰা মেখেলা, ৰঙীন চাদৰ, তাৰপিছত ৰিহা, চেলেং, এনেকৈ কেইবাবিধো কাপোৰ। আমাৰ দোকানখন পিছে চাই আকৌ নাহাঁহিব ভাঙা চিঙা দোকান বুলি, দেখিছে নহয়? আৰু বহুতে ভাবি থাকে যে তুমি কাপোৰ বিজনেছটো নতুনকৈ ষ্টাৰ্ট কৰিছা নেকি? নহয়, আমাৰ কাপোৰ বিজনেছটো আজিৰ পৰা 8-9 বছৰ আগৰ পৰাই আছে। মোৰ মা পাপাহঁতে কৰি আছিল, জাষ্ট মই কমিউনিকেশ্যন আজিকালি ছিষ্টেমটো বহুত বেছি আগবাঢ়িছে, মোবাইলৰ নেটৱৰ্কিং ছিষ্টেমটো আগবাঢ়িছে, সেইবাবেহে মই মাহঁতক অলপমান এনেকৈ হেল্প কৰিছোঁ। দেখিছেনে? পূৰা কাপোৰ পেক কৰি আছোঁ, মাও লগত অলপমান হেল্প কৰি দিছে। মায়ে কৈ আছে মই হ'লে একো বুজি পোৱা নাই দেই, তইনো কি কৰি আছ, খেলি মেলি নকৰিবি আৰু, ইয়াৰ অৰ্ডাৰ তাক দিবি, তাৰ অৰ্ডাৰ তাক দিবি। মই বোলো কিয় তেনেকুৱা কৰিমনো, মই অৰ্ডাৰবোৰ অহাৰ লগে লগে ধুনীয়াকৈ লিখিয়ে যাওঁ আৰু পেকেটটোত নাম লিখি দিওঁ আৰু দিছে দাদাজনলৈ লগে লগে পঠিয়াই দিওঁ, তেনেকৈ ক'তনো ভুল হ'ব ন? তো মা ভয় আৰু হাঁহি আছে, তই কি কৰিবি ঠিক নাই আৰু এনেকৈ কৈ আছে। তো তেনেকুৱা একো নহয়, মই ভাগে ভাগে পাৰ্চেলবোৰ এনেকৈ ঠিক কৰিলোঁ। এইখন দেখিছেনে গ্ৰীণ কালাৰ চাদৰ, ইমান বেছি ধুনীয়া লাগিছে। এইটো পেকিং কৰা আছিলে, পাহৰি থাকিলোঁ, দিয়াটো গ'লেই বাৰু। গ্ৰীণ কালাৰ চাদৰ এখন আৰু 250 চাদৰ আছিলে, আৰু 250 চাদৰ এতিয়াও এভেইলেবল আছে, গ্ৰীণ পাৰি, ব্লু পাৰি আৰু এইবিলাকত। মাক কৈ আছোঁ, মই বোলো ভিডিঅ'টো কৰি আছোঁ, ৰ'বাচোন তুমিনো কি কথাবোৰ কৈ আছা। মোৰ খঙে উঠি গ'ল। মোৰ খংটো জানেনে বহুত পটককৈ উঠিছে, দেখিছেনে? মুখখন ফুলি গ'ল, সেয়া বকি আছোঁ মাক। দেখিছেনে মাক বকি আছোঁ, মোৰ খংটো পিটিককৈ উঠিছে। আৰু এনি টাইম ভাবকচোন, মেছেজ মই 24 আৱাৰ্ছৰ মই আজিকালি 10 ঘণ্টাই মোবাইলটোত লাগি থাকিব লাগে, কোনে মেছেজ দিছে, কোনে কাক কাপোৰ লাগে, কি লাগে। তেনেকুৱা ক্ষেত্ৰত মায়ে আৰু কিবা কিবি কৈ আছে, তই উল্টা পুল্টা কৰি আছ, পাহৰিবি অমুক তমুক। মোৰ আৰু খংটো উঠি গ'ল। তো মাকে কৈ দিলোঁ, মায়ে কৈছে তই ভিডিঅ' তেনেকৈ মোক কৈছে। মই বুলি একো নহয় দিয়া, মানুহে বুজি পাব। তাৰপিছত দেখিছেনে পেকিংবোৰ কৰি আছোঁ। তাৰ মাজতে মামীয়ে আকৌ চাহ তাহ আনি দিলে, খালোঁ। খাই বৈ আগে দেখিলে লগতে ভালেই হ'ল, এনেই আৰু মাৰ লগত মুখে মুখে তৰ্ক কৰা, দেখিছেনে? আকৌ লগতে ভালেই হ'লোঁ। সেইবোৰ এনেকৈ চলিয়ে থাকে। আৰু এই নীলা কাপোৰযোৰ অৰ্ডাৰ আছিলে, এয়া কাপোৰ আহিছিলে 18 যোৰ, এতিয়াগৈ মাত্ৰ 4 যোৰমান আছেগৈ। বাকী যিয়ে নহওক, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু আপোনালোকক যদি কাপোৰ লাগে দেন তলত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। আজিলৈ বাই।